অহাকালি অৰ্থাৎ 2026 চনৰ 22 জানুৱাৰী তাৰিখে হৈছে গণেশ পূজা আৰু এই গণেশ পূজাৰ তিথি কেতিয়াৰ পৰা আৰম্ভ হৈ কেতিয়ালৈ শেষ হ'ব এয়া মই স্ক্ৰীনত লিখিয়ে দিছোঁ আৰু এয়া মাঘ মাহৰ শুক্ল চতুৰ্থী তিথিত যি গণেশ পূজা হয় এয়া গণেশ পূজা গণেশ জয়ন্তী বা বিনায়ক চতুৰ্থী নামেৰেও জনা যায় আৰু বিভিন্ন শাস্ত্ৰ অনুযায়ী এই তিথিতে গণেশ বাবাৰ জন্ম হৈছিলে স্কন্দ পুৰাণ শিৱ পুৰাণ আদি কৰি বিভিন্ন শাস্ত্ৰত উল্লেখ থকা অনুযায়ী মা পাৰ্বতীয়ে একেবাৰে প্ৰথমতে গণেশ পূজা কৰিছিল আৰু তেতিয়াৰ পৰাই এই ধৰণে গণেশ পূজাৰ আৰম্ভণি হয় আৰু ব্যাসদেৱৰ অনুৰোধ মৰ্মে গণেশ বাবাই সেয়া বদ্ৰীনাথ আছে যে উত্তৰাখণ্ডত বদ্ৰীনাথত মহাভাৰত লিখিছিল সেইকাৰণে গণেশ বাবাক সকলোতকৈ প্ৰথম লেখক বুলি কোৱা হয় সেইকাৰণে আজিও লিখকসকলে যেতিয়া কিবা কিতাপ লিখিবলৈ আৰম্ভ কৰে একেবাৰে প্ৰথমতে গণেশ বাবাৰ নাম লৈ লয় আৰু কথাটো হৈছে কি বিভিন্ন মাংগলিক কাৰ্য বা যিকোনো তেনেকুৱা শুভ কাম কৰাৰ আগতে গণেশ পূজা কৰাই হয় তদুপৰি প্ৰতি মাহৰে শুক্ল চতুৰ্থী তিথিত গণেশ পূজা প্ৰশস্ত যদিহে সেইদিনাখন সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ নহয় আৰু বিভিন্ন শাস্ত্ৰ অনুযায়ী গণেশ পূজা কৰিলে অভিষ্ট সিদ্ধি হয় বুলি বিশ্বাস কৰা হয় আৰু অহাকালি গণেশ পূজা কেনেকৈ কি কৰিব বহুত দৰ্শকে সুধিছিলে গতিকে মই কথাখিনি কৈ দিবলৈ চেষ্টা কৰিছোঁ এতিয়া সকলোৰে ঘৰত হয়তো গণেশৰ মূৰ্তি বা গণেশ বাবাৰ ফটো এখন থাকে যদি গণেশ বাবাৰ মূৰ্তি আছে নিশ্চয় পঞ্চামৃতেৰে স্নান কৰোৱাব পাৰে যদি ফটো আছে ফটোত কিন্তু পঞ্চামৃতেৰে স্নান কৰোৱাৰ তেনেকুৱা একো বিধি নাই গতিকে নালাগে কৰাব পঞ্চামৃত ধৰক মূৰ্তিটোত প্ৰথমতে পানী দিলে তাৰপিছত গাখীৰ দিলে তাৰপিছত আৰু অলপ পানী দিলে গাখীৰ এৱা গাখীৰ তাৰপিছত অকণমান দৈ দিলে কেঁচা গাখীৰৰ দৈ তাৰপিছত আকৌ পানী দিলে তাৰপিছত ঘিউ দিলে তাৰপিছত আকৌ পানী দিলে তাৰপিছত মৌ দিলে তাৰপিছত আকৌ পানী দিলে তাৰপিছত মিঠা বস্তু গুড় বা মিচিৰি দিব পাৰে আৰু একেবাৰে শেষত আৰু পানী দিলে তাত গণেশ বাবাৰ শৃংগাৰ কৰিব পাৰে যদি ফটোত কৰে এই পঞ্চামৃতেৰে স্নান কৰোৱাৰ পিছৰ পৰ্যায়খিনিৰ পৰা কৰিব পাৰে এতিয়া শৃংগাৰ কৰাৰ সময়ত কি কৰিব পাৰে গণেশ বাবাক সেন্দুৰ দিব পাৰি হালধি দিব পাৰি হালধিৰ গুড়ি পিয়ৰ হালধিৰ গুড়ি আছে যদি তাৰপিছত তেওঁক ৰঙা ৰঙৰ ফুল তাৰপিছত গুলপীয়া ৰঙৰ ফুল হালধীয়া ৰঙৰ ফুল দিব পাৰে আৰু গণেশ বাবাৰ অতিকে প্ৰিয় দুবৰি বনৰ মালা গুঠি তেওঁক নিশ্চয় দিব পাৰে ফটোটো দিব পাৰে মূৰ্তিটো দিব পাৰে বা কোনোবা মন্দিৰত যদি যায় তেনেকৈও দিব পাৰে চাকি ধূপ দিলে নৈবেদ্য হিচাপে গণেশ বাবাৰ প্ৰিয় বিভিন্ন ধৰণৰ ফল মূল বুন্দিয়াৰ লাড়ু মিঠাই আৰু বিশেষকৈ আমাৰ অসমত প্ৰচলিত সেই যে আমি নামনিৰ ফালে কেঁচা গুড়াৰ লাড়ু বা পকা গুড়াৰ লাড়ু বুলি কওঁ উজনিৰ ফালে কেঁচা মিঠৈ পকা মিঠৈ বুলি কয় যে সেয়াও নিশ্চয় দিব পাৰি আৰু কোনোবাই যদি ইচ্ছা কৰে নিশ্চয় পায়স তৈয়াৰ কৰিও দিব পাৰে আৰু পায়সত যদি অকণমান কেশৰ দিয়ে নিশ্চয় দিব পাৰে তেতিয়া ৰংটো হালধীয়া হয় আচলতে যিহেতু তেওঁৰ হালধীয়া বা ৰঙা ৰং প্ৰিয় সেইকাৰণে তেনেকৈ নিশ্চয় ভোগ ইত্যাদি দিব পাৰে আৰু পাঠ কৰাৰ ক্ষেত্ৰত নিশ্চয় গণেশ চালিচা বা তেনেকুৱা গণেশ বাবাৰ স্তোত্ৰ নিশ্চয় পাঠ কৰিব পাৰে আৰু কোনোবা ধৰক কিবা কামত যদি বহুত ব্যস্ত আছে বা কিবা ঘৰুৱা অসুবিধা বা অসুখ বা পিৰিয়ড তেনেকুৱা কিবা চলি আছে কিবা কাৰণত যদি এয়া গণেশ পূজা কৰিব নোৱাৰে কেতিয়াও এনেকৈ ভাবিব নালাগে যে গণেশ পূজা কৰিব পৰা নাই কাৰণে আপোনাৰ কিবা বহুত বেয়া হ'ব বা গণেশ বাবাৰ আশীৰ্বাদ নাপাব তেনেকুৱা কথা একেবাৰেই নহয় ভক্তি আৰু বিশ্বাসটোৱে আচল গতিকে আপুনি যদি কিবা অসুবিধাৰ কাৰণে শাৰীৰিকভাৱে পূজা কৰিব পাৰে নাই নিশ্চয় কোনোবা এঠাইত বহি একান্ত মনেৰে ভাবি আমি যাক মানসিক পূজা বুলি কওঁ আৰু মানসিক পূজা হৈছে উৎকৃষ্ট পূজা মনেৰে ভাবি পৃথিৱীৰ যিকোনো গণেশ মন্দিৰত সেই ধৰণে নিশ্চয় পূজা কৰিব পাৰে মানসিক পূজাৰ ফল বহুত আছে আৰু মানসিক পূজাৰ সকলোতকৈ যোগাত্মক দিশটোৱে হৈছে যেনেকৈ ইচ্ছা তেনেকৈ পূজা কৰিব পাৰে যি ইচ্ছা সেয়াই দিব পাৰে আৰু এটা উল্লেখযোগ্য কথা শাৰীৰিকভাৱে পূজা কৰিলেও আপুনি যিখিনি দ্ৰব্য ভগৱানক দিবলৈ সামৰ্থ্য সেইখিনিহে দিব লাগে নোৱাৰিলেও যে দিব লাগিব তেনেকুৱা একো কথা নাই আচলতে এইটো এটা বেদত শ্লোকে লিখা আছে মই কেতিয়াবা দেখুৱাই দিম বাৰু ভগৱানে আচলতে আমাৰ পৰা তেনেকুৱা দ্ৰব্য একো নিবিচাৰে আমি আচলতে তেওঁক ভাল পাওঁ কাৰণে দিওঁ আৰু সেই ভক্তি আৰু বিশ্বাসত অকণমান কিবা এটা দিলেও তেওঁ নিশ্চয় সন্তুষ্ট হয় আৰু এটা কাম কৰিব পাৰে যেতিয়া পঞ্চামৃতেৰে স্নান কৰাই ধৰক আপোনালোকে সেই ধুনীয়াকৈ সজাব আৰু ধৰক বা ফটোখনতে সেনেকৈ ফট ইত্যাদি দিব তাতে কেইটামান নাভাঙা চাউলো দিব পাৰে ঠিক আছে বাৰু আশা ৰাখিলোঁ নিশ্চয় আপোনালোকৰ এই ভিডিঅ'টো অকণমান টিকলামান হ'লেও কিবা এটা কামত আহিছে ঠিক আছে বাৰু তেতিয়াহ'লে মোৰ কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাইছোঁ জয় গণেশ বাবা জয় মা কামাখ্যা ওম নমঃ শিৱায়